Hello everyone, welcome back to my channel Education. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালেই আছা। আজি মই তোমালোকক পঢ়াবলৈ লৈছো অসমীয়াৰ ব্যাকৰণৰ অনুৰূপ শব্দ আৰু অনুকাৰ শব্দ। তোমালোকৰ নৱম শ্ৰেণীৰ বাবে খুবেই ইম্পৰ্টেন্ট হয়। অনুৰূপ অনুকাৰ শব্দ আহে তোমালোকৰ পৰীক্ষাত, যেহেতু পৰীক্ষা তোমালোকৰ ওচৰ চাপিছে। 10 তাৰিখত অসমীয়াৰ পৰীক্ষা আছে, গতিকে আজি মই তোমালোকক অনুৰূপ অনুকাৰ আৰু সমাসখিনিও দি দিম। গতিকে বলাচোন আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। অনুৰূপ শব্দ আসল শব্দৰ অৰ্থৰ জোৰ বুজাবলৈ আসল শব্দৰ আগত বা পিছত একে নিচিনা অথচ অৰ্থশূন্য মানে তাৰ কোনো অৰ্থ নাথাকে যিবোৰ শব্দ ব্যৱহাৰ কৰা হয় সেই শব্দবোৰক অনুৰূপ শব্দ বোলে। তোমালোকে বাক্যটো ধুনীয়াকৈ পঢ়ি চাবাচোন, নিজেই পঢ়িলেই বুজি পাবা। কি কৈছে? আসল শব্দৰ অৰ্থৰ জোৰ বুজাবলৈ আসল শব্দৰ আগত বা পিছত একে নিচিনা অথচ অৰ্থশূন্য যিবোৰ শব্দ ব্যৱহাৰ কৰা হয় সেই শব্দবোৰক অনুৰূপ শব্দ বোলে। যেনে মাছ, তাছ, চাহ, তাহ আদি, কিতাপ, চিতাপ। মানে কি কৈছে? আসল শব্দ ইয়াত কি হৈ আছে? মাছ। আৰু ইয়াত একে নিচিনা বুজাবলৈ, কিন্তু শব্দটোত আসল শব্দটোত জোৰ দিবলৈ একে নিচিনা আকৌ এটা অৰ্থশূন্য, মানে কোনো অৰ্থ নাই সেই শব্দটোৰ। কোনটো? সেইটো হ'ব তাছ। তাছ শব্দটোৰ কোনো অৰ্থ নাই, কিন্তু এই মাছ শব্দটো যিটো আসল শব্দ সেইটোৰ জোৰ বুজাবলৈ কি হৈছে? অৰ্থশূন্য শব্দটো ব্যৱহাৰ কৰা হৈছে। মাছ, তাছ, চাহ, তাহ, কিতাপ, চিতাপ। এইবাৰ চাবা অনুকাৰ শব্দ। অনুকাৰ অনুৰূপ মূল শব্দৰ পাছত প্ৰায় একে নিচিনা অথচ অৰ্থশূন্য যিবোৰ শব্দ যোগ কৰা হয় সেইবোৰক অনুকাৰ অনুৰূপ শব্দ বোলে। অনুৰূপ বেলেগ, অনুকাৰ অনুৰূপ বেলেগ। যেনে ভাত চাপ। দ্বিতীয় নম্বৰ চাবা দ্বিৰুক্ত অনুৰূপ। এইটো আকৌ অকণমান বেলেগ হ'ব। কেতিয়াবা মূল শব্দৰ আদি ধ্বনিত জোৰ দি ধ্বনিটো দ্বিৰুক্তি কৰা হয়, এনে অনুৰূপ শব্দক দ্বিৰুক্ত অনুৰূপ শব্দ বোলে। যেনে পা পইচা বা বাতৰি। মূল শব্দ পইচা আৰু আদি শব্দ মানে কি বুজাইছে? ইয়াত দিয়া আছে নহয় আদি ধ্বনিত। আদি শব্দ মানে ইয়াত প্ৰথমটো বুজাইছে, প্ৰথম শব্দটো বুজাইছে, মানে পইচাটো। আদি ধ্বনিত জোৰ দি ৰিপিট কৰা হৈছে, মানে পুনৰাই কোৱা হৈছে। তাৰপিছত কি আছে? পা পইচা বা বাতৰি এনেকুৱা হৈছে। তাৰপিছত চাবা 3 নম্বৰ জুৰীয়া বা অনিয়মিত অনুৰূপ। কেতিয়াবা বেলেগ উচ্চাৰণযুক্ত জুৰীয়া শব্দ ব্যৱহাৰ কৰি অনুৰূপ শব্দ কৰা হয়। এইবোৰক জুৰীয়া বা অনিয়মিত অনুৰূপ শব্দ বোলে। যেনে চাকৰ নাকৰ, ৰূপবান আদি। তাৰপিছত চাবা অনুকাৰ শব্দ বা ধ্বন্যাত্মক শব্দ। কোনো শব্দ বা জীৱ জন্তুৰ মাত অনুকৰণ কৰি যি শব্দ তৈয়াৰ কৰা হয় তাক অনুকাৰ অনুৰূপ বোলে। যেনে কেৰ কেৰ। যিকোনো দৰ্জা বা খিৰিকী খুলিলে আমাৰ শব্দ হয় নহয় কেৰ কেৰ, মেৰ মেৰ আদি। মেকুৰী কেনেকুৱা কৰে? মেও মেও। কাউৰী কেনেকুৱা কৰে? কা কা। এইবোৰো হ'ব অনুকাৰ অনুৰূপ, অনুকাৰ বা ধ্বন্যাত্মক শব্দ। অনুকাৰ অনুৰূপটো ক'লোৱে, ভাত চাত এনেকুৱা হ'ব। আকৌ অনলি অনুকাৰ শব্দ হ'ব মেও মেও, কেও কেও, কা কা, কেৰ কেৰ, এইবিলাক হ'ব অনুকাৰ শব্দ। এতিয়া তোমালোকক মই যিখিনি বুজালোঁ তাৰ পৰা যদি বুজি পোৱা নিশ্চয় তোমালোকে এইকেইটা কৰিব পাৰিবা। ইয়াত দি দিছোঁ চাবা তলৰ কোনটো দ্বিৰুক্ত অনুৰূপ শব্দ। জা, জলপান, ভাত চাত, কা কা আটাইকেইটা কোনটো হ'ব? তোমালোকে গেছ কৰা। দ্বিৰুক্ত কি আছিল? আদি ধ্বনিত জোৰ দিয়া আছিল ন? আদি ধ্বনি মানে প্ৰথম, গতিকে কোনটো হ'ব? জা, জলপান হ'ব। তাৰপিছত চাবা কিতাপ চিতাপ। এইটো কি শব্দ হ'ব? অনুকাৰ শব্দ হ'ব নে অনুকাৰ অনুৰূপ হ'ব? এইটো হ'ব অনুকাৰ অনুৰূপ। তাৰপিছত চাবা তলৰ কোনটো অনুকাৰ শব্দ? পুঠি চুঠি, দা ডাঙৰীয়া, ৰূপবান, টং টং। গতিকে অনুকাৰ শব্দ হ'লে কি হ'ব? টং টংটো অনুকাৰ শব্দ হ'ব। এইখিনি আছিল অনুকাৰ অনুৰূপ শব্দ। বলাচোন এতিয়া আমি সমাসখিনি চাই লওঁ।
সমাসটো খুবেই ইম্পৰ্টেণ্ট নৱম আৰু দশম শ্ৰেণীত আহেই সমাস আৰু আজিকালি অষ্টম শ্ৰেণীতো অহা হৈছে সমাসটো খুবেই ইম্পৰ্টেণ্ট জানিলে ভাল গতিকে চাবা সমাস কাক বোলে পৰস্পৰ অৰ্থৰ সংগতি থকা দুটা বা ততোধিক পদ লগ লাগি এক পদ হোৱাকে সমাস বোলে সমাস প্ৰধানতঃ 6 প্ৰকাৰৰ দ্বন্দ্ব সমাস দ্বিগু সমাস বহুব্ৰীহি সমাস কৰ্মধাৰয় সমাস তৎপুৰুষ সমাস অব্যয়ভাৱ সমাস প্ৰথম নম্বৰ দ্বন্দ্ব সমাসৰ সংজ্ঞা চাবা যি সমাসত দুই বা বহু পদ মিলিত হৈ এক পদ হয় আৰু প্ৰত্যেক পদৰ অৰ্থ প্ৰধান ৰূপে প্ৰতীয়মান হয় হেয়াই দ্বন্দ্ব সমাস যেনে পশু আৰু পক্ষী পশু পক্ষী তাৰপিছত চাবা দ্বিগু সমাস সংখ্যাবাচক শব্দৰ আগত থাকি যি কৰ্মধাৰয় সমাস হয় আৰু সমাহাৰ আদি শব্দ বুজাই তাকে দ্বিগু সমাস বোলে যেনে পঞ্চঘাতৰ সমাহাৰ পঞ্চঘট দ্বিগু সমাসৰ দিয়া থাকে তোমালোকক এনে ধৰণৰ পঞ্চঘট বুলি এটো কি সমাস হ'ব লিখিবলৈ দিয়া আহে দ্বিগু সমাস বেছিকৈ আহে দ্বন্দ্ব সমাস আহে দ্বন্দ্ব আৰু দ্বিগু সমাস তোমালোকে বেছি ভালকৈ পঢ়িবা তাৰপিছত চাবা বহুব্ৰীহি সমাস যি দুই পদৰ সমাস হয় সেইবোৰৰ অৰ্থ নুবুজাই যদি সমাস নিষ্পন্ন পদটোৱে অন্য পদাৰ্থক প্ৰধান ৰূপে বুজাই তাক বহুব্ৰীহি সমাস বোলে 4 নম্বৰত চাবা কৰ্মধাৰয় সমাস বিশেষণ আৰু বিশেষ্য পদত সমাস হৈ যদি বিশেষ্যৰ অৰ্থটো প্ৰধানভাৱে প্ৰতীয়মান হয় তাক কৰ্মধাৰয় সমাস বোলে যেনে নীলজি উৎপল নীলোৎপল তাৰ পিছত 5 নম্বৰটো চাবা তৎপুৰুষ সমাস পূৰ্ব পদত কাৰক বা সম্বন্ধবাচক বিভক্তিৰ লোপ হৈ পাছৰ পদৰ লগত যি সমাস প্ৰায় পাছৰ পদৰ অৰ্থ প্ৰধান ৰূপে প্ৰতীয়মান হয় তাকেই তৎপুৰুষ সমাস বোলে যেনে ব্ৰজৰ দ্বাৰা আহত বজ্ৰাহত 6 নম্বৰ চাবা অব্যয়ভাৱ সমাস যি সমাসত অব্যয়ৰ অৰ্থ প্ৰধান ৰূপে প্ৰতীয়মান হয় আৰু পূৰ্বপদত অব্যয় থাকে তাক অব্যয়ভাৱ সমাস বোলে যেনে কুলৰ সমীপ উপকূল একেটা আছিল সমাস 6টা ইয়াত তোমালোকক কেইটামান সমাসৰ মই উদাহৰণো দি দিছো লিখিলেও পৰা দ্বন্দ্ব সমাসৰ উদাহৰণ স্বভাৱ চৰিত্ৰ স্বভাৱ আৰু চৰিত্ৰ গুৰু শিষ্য গুৰু আৰু শিষ্য ভাল বেয়া ভাল আৰু বেয়া দ্বিগু সমাসত হ'ব শতাব্দী হত অন্দৰ সমাহাৰ পঞ্চামৃত পঞ্চ অমৃতৰ সমাহাৰ ত্ৰিফলা তিনি ফলৰ সমাহাৰ বহুব্ৰীহি বছেৰেকীয়া এবছৰৰ মূৰত যি হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো আজিৰ ভিডিঅ'টোৰ পৰা তোমালোকে লাভান্বিত হ'বা পৰীক্ষাত এইবোৰ ব্যাকৰণে আহিব গতিকে ভালদৰে তোমালোকে পঢ়িবা মুখস্থ কৰিবা আৰু বুজি ল'বা তেতিয়া তোমালোকৰ পৰীক্ষাত লিখিবলৈ সুবিধা হ'ব আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো আকৌ এটি নতুন ভিডিঅ'তে লগ পাম আজিলৈ বাই বাই